হয়, বিগত ৩ দিন ধৰি বাক্সা জিলাৰ কদমতলাত বন্য হস্তীৰ উপদ্ৰৱ চলাই থকা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ এই কদমতলা গাঁৱত, আৰু কদমতলাৰ যি ঠাইত বন্য হস্তীয়ে উপদ্ৰৱ চলাইছে কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিয়নো বিগত ৩ দিন ধৰি প্ৰতি নিশাই এনেদৰে বন্য হস্তীয়ে আহি ঘৰ দুৱাৰকে আদি কৰি খেতিপথাৰকে বিভিন্ন অনিষ্ট সাধন কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। তাৰ প্ৰাক মুহূৰ্তত বন্য হস্তীয়ে যি উপদ্ৰৱ চলাইছে, উপদ্ৰৱৰ ফলত যি ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিৰ কিছু দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰাক নিউজৰ দৰ্শক। কিয়নো বছৰে এনেদৰে বন্য হস্তীসমূহ এই জনঅৰণ্যত সোমাই পৰে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মই এই সন্দৰ্ভত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। স্থানীয় লোক আছে, স্থানীয় লোকৰ কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'বা এই মুহূৰ্তত? হয়, যোৱা পৰহিৰ পৰা আজিলৈকে মানে সম্পূৰ্ণ বন্য হস্তীৰ এটা সম্পূৰ্ণ বৃহৎ জাক, প্ৰায় 70-80টা হাতীৰ এটা জাকে আহি আমাৰ এই অঞ্চলৰ খেতিপথাৰ, আমাৰ ঘৰ দুৱাৰ, আমাৰ সা সম্পত্তি যিমানখিনি আছে গোটেইখিনি নষ্ট কৰিছে। আমি এই সন্দৰ্ভত বন বিভাগক কিছু তথ্য অৱগত কৰিছিলোঁ, কিন্তু তেখেতসকলে অতি নিলজ্জজনকভাৱে কেইটামান ফটকা, আমি দেৱালীত যিকেইটা ফটকা ফুটাওঁ সেই ফটকাকেইটা লৈ আহিছে। আৰু তেওঁলোকৰ কোনো আচলতে তেওঁলোকৰ যিটো আত্মৰক্ষাৰ কাৰণে যিটো অস্ত্ৰ শস্ত্ৰ লাগে সেইখিনিয়ে তেওঁলোকৰ নাই। আৰু তেখেতসকলে আহি আমাক কি মানে হেৰি কৰিব, বা কি কয় এইটো, ৰক্ষণাবেক্ষণ দিব। গতিকে আমি অনুৰোধ জনাইছোঁ চৰকাৰৰ ফালৰ পৰা যেন কিবা আমাক সা সুবিধা দিয়ে। আৰু ধৰক আমাৰ খেতিপথাৰখিনি নষ্ট কৰিছে, ঘৰ দুৱাৰ আপোনালোকে দেখিবলৈ পাইছে, ঘৰ দুৱাৰখিনি যথেষ্টখিনি অনিষ্ট সাধন কৰিছে, খেতিপথাৰ অনিষ্ট সাধন কৰিছে। গতিকে যি কৰিব পাৰি অতি সোনকালে কৰক। আৰু প্ৰায় সন্ধিয়া 4টা বজাৰ লগে লগে আমাৰ ইয়াত মানে বন্য হস্তীৰ উপদ্ৰৱ আৰম্ভ হয়। হয়, নিশ্চিতভাৱে ক'বলৈ যে প্ৰতি নিশাই বন্য হস্তীয়ে এনেদৰে উপদ্ৰৱ চলাই থকা পৰিলক্ষিত হৈছে। বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। যথেষ্ট শংকিত হৈ পৰিছে গাঁওবাসীয়ে, কিয়নো প্ৰতি নিশাই এইসকল লোকে উজাগৰে কটাবলগীয়া হৈছে। এতিয়া সোণোৱালী চপোৱাৰ সময়, এই সময়তে এই ধানসমূহ যিহেতু বন্য হস্তীয়ে নষ্ট কৰি পেলাইছে, তেনে ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মই পোনে পোনে আন এজন ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? মই ক'ব খুজিছোঁ যে বন বিভাগে অতি সোনকালে হাতীবিলাক ইয়াৰ পৰা খেদিব লাগে, কাৰণ আমাৰ খেতিয়ক মানুহ আমি ৰাইজ। ইয়াত কদমতলা গাঁৱত আহি আজিৰ পৰাই মোটামুটি 3 দিনৰ পৰাই ধান নষ্ট কৰি আছে, পকা ধান, কাটা ধান চব নষ্ট কৰিছে। গতিকে আমি কেনেকৈ চলিম? গতিকে চৰকাৰে যদি নথৈ আমাক অলপমান সহায় সহযোগিতা কৰে আমি ভাল পাম। আপোনালোকে পহৰা দি থাকিবলগীয়া হৈছে নিশা হ'লে? পহৰা মানে আমাৰ কদমতলা গাঁৱৰ ৰাইজে পহৰা দি আছোঁ, কিন্তু পহৰা দিলে কি হ'ব, আপোনাৰ এই বৰ অসুবিধা কৰি আছে। হাতী খেদে, মানুহক দাউৰাই, কালি এটা মাৰিব খুজিছিল, কিবাকে প্ৰাণ ৰক্ষা কৰিলে। এনেকৈ আমাৰ বহুত অসুবিধা, বহুত ধান নষ্ট কৰিছে। মোটামুটি 50 বিঘা ধান ৰাইজৰ নষ্ট কৰিছে, পকা ধান। হয়, ক'ব লাগিব যে কৃষিৰ ওপৰত নিৰ্ভৰশীল এই গাঁওখনৰ কৃষি পথাৰসমূহৰ যথেষ্ট ক্ষতিসাধন কৰিছে বন্য হস্তীয়ে। তাৰ পিছতো বন বিভাগৰ গা লৰা নাই, যাৰ ফলত এইসকল লোকে উজাগৰে ৰাতি কটাবলগীয়া হৈছে। মই আন এজন যুৱক আছে, মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব যে এই সন্দৰ্ভত যে আপোনালোকৰ কিমান ধৰণৰ ক্ষতি হৈছে? হয়, বহুত ক্ষতি হৈছে। তাৰমানে ধান চান আপোনাৰ এই কল চল ৰোৱা গৈছিল, কল খাইছে, ঘৰ চৰ ভাঙছে আপোনাৰ। তাৰপিছত আৰু গধূলি হ'লে ওলাই আহিলে কোনো হেৰি নকৰে, বন বিভাগে নাহে আগুৱাই। হয়, ক'ব লাগিব যে ঘৰ দুৱাৰকে আদি কৰি বিভিন্ন সা সম্পত্তি নষ্ট কৰিছে বন্য হস্তীয়ে। তাৰে পিছতো চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত এই অঞ্চলৰ ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে।